ৰন্ধন গেছৰ মূল্য হ্ৰাস পোৱা নাই মিছা কথা বিয়পাইছে ভাৰতীয় জনতা পাৰ্টিয়ে মন্তব্য কৰিছে অখিল গগৈ ঘৰুৱা চিলিণ্ডাৰৰ দাম 200 টকা হ্ৰাস কৰা বুলি বিজেপি দলে ব্যাপক ৰূপত প্ৰচাৰ কৰিছে সম্পূৰ্ণ মিছা কথা কৈ ফুৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰন্ধন গেছৰ দাম হ্ৰাস পোৱা বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো মিছা কথা বিয়পাইছে বিজেপি শাসনলৈ নাহুতে এটা সাহায্যযুক্ত চিলিণ্ডাৰৰ দাম আছিল 410 টকা 50 পইচা যেমন 410 টকা 50 পইচা এটা গ্যাস সিলিন্ডার কিনি আনিছিলে সেই কথাটো অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথা কৈ সংবাদ মাধ্যমত প্ৰচাৰ কৰিছে যে মানুহে কিনি আনিছিলে 1241 টকা সম্পূৰ্ণ মিছা কথা 2014 চনৰ পিছত হে দাম হল গৈ 1152 টকা অৰ্থাৎ 1152 টকা বৃদ্ধি পালে বিজেপি চৰকাৰৰ দিনত এতিয়া 200 টকা হ্ৰাস পোৱাৰ পিছত কি হ'ব এই প্ৰশ্ন কৰিছে অখিল গগৈ দেশৰ জনতাই 410 টকা 50 পইচা বিজেপি চৰকাৰ অহাৰ আগতে এটা গ্যাস সিলিন্ডাৰ ক্ৰয় কৰিছিল আৰু আজিৰ দিনটোত 200 টকা হ্ৰাস কৰাৰ পাছতো আজিৰ দিনটোত এটা গ্যাস সিলিন্ডাৰ কিনিব লাগে 952 টকা 200 টকা কমাই দিলে হবগৈ 952 টকা অৰ্থাৎ এতিয়াও বৃদ্ধি পাই আছে ৰন্ধন গেছৰ দাম কিন্তু বিজেপিৰ দিনত এতিয়াও বাঢ়ি থাকিল 542 টকা ৰন্ধন গেছৰ দাম লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দাম কমিল বুলি অপপ্ৰচাৰ চলাই থকা হৈছে ৰন্ধন গেছৰ দাম হ্ৰাস কৰাৰ পিছতে বিধায়ক অখিল গগৈৰে বিস্ফোৰণ যে ৰন্ধন গেছৰ মূল্য হ্ৰাস হোৱা নাই মিছা কথা বিয়পাই ফুৰিছে বিজেপিয়ে